Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তথ্য উইথ সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোক জয়েন হ'ব কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্টসমূহ প্ৰভাইড কৰি আছো আৰু এটা ইন্টাৰেষ্টিং কথা আপোনালোকৰ হয়তো জানি ভাল লাগিব যে আমি তাতে কি কৰিছো ইতিমধ্যে ৰেলৱে আসাম পুলিচ এসআই যেটো 5 জানুৱাৰী তাৰিখে পৰীক্ষা তাৰ বাবে এখন ফ্ৰী মক টেষ্ট পেপাৰ যিখন পিডিএফ ফৰ্মেটত আছে আপোনালোকে তাত সলভ কৰিবলৈ সুবিধা পাব গতিকে একেবাৰে যেটো প্যাটাৰ্ন আছে সেই প্যাটাৰ্নটোতে আমি পেপাৰখন লৈছো গতিকে সেইখন আপোনালোকে টেলিগ্ৰামত জয়েন হৈ ডাউনলোড কৰি লওক আৰু খুব কম সময়তে যেহেতু কাইলৈ 1 তাৰিখ 2 তাৰিখ মানে আমি আৰু এখন পেপাৰ তাতে আপলোড কৰিম যেহেতু দুখন ফ্ৰী পেপাৰ আমি আসাম পুলিচ এসআই কাৰণে দিম বুলি কৈছিলো আৰু যেহেতু ডিএমই এক্সাম সমূহ আহি আছে 12 জানুৱাৰী আগতে আমি 5খন ফ্ৰী পেপাৰ আপোনালোকক প্ৰভাইড কৰিম আৰু 10খন কৈ পেইড পেপাৰ আপোনালোকক প্ৰভাইড কৰিম যিখন মক টেষ্ট আৰু সম্পূৰ্ণ একেটা একচুয়ালি লেভেলত কোৱেশ্চনসমূহ ৰখা হৈছে গতিকে বিশেষ অসুবিধা নাই আপোনালোকে এসআই পেপাৰ কিখনো চাই ল'ব পাৰে যদি আপোনালোকে এসআই পৰীক্ষাসমূহ দিব আৰু যদি নিদিয়েও তথাপিও পেপাৰ সলভ কৰাটো একো বেয়া কথা নহয় তো এটো এটা প্ৰেক্টিস হয় গতিকে প্ৰেক্টিসখিনি কৰি থাকক যিমান পাৰে আৰু কিমানে পঢ়া হৈ থাকিব গতিকে এখিনি দেখাম প্ৰুফ কিন্তু তাৰ আগতে আমি যেটো টপিকৰ ওপৰত আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ আহিছিলো গতিকে সেই টপিকটোৰ বিষয়ে আলোচনা কৰি লওঁ যেটো বহুত দিনৰ আগৰ পৰাই আমাৰ চেনেলৰ কমেন্ট লিষ্টতে হওক বা আমাক মেইল আইডিটো যেহেতু মই দিয়া আছে ডেসক্ৰিপচনতে গতিকে সেই মেইল আইডিটো বহুতে মোক মেছেজ কৰে বা টেলিগ্ৰামৰ জৰিয়তেও পাৰ্সোনালি বহুতে মেছেজ কৰে যে যেটো এলপিইউপি টেট যেটো ডিই হেতু এপয়েন্টমেন্ট যোৱা 26 ডিসেম্বৰ তাৰিখে 2023 চনতে এটো কি কৰা হৈছিল এডভাৰটাইজমেন্ট দিয়া হৈছিল কিন্তু এতিয়া 26 ডিসেম্বৰ 2024 পাৰ হৈ গুছি গ'ল আজিটো 2024 চনটোৱে শেষ হৈ গ'ল সম্পূৰ্ণ এবছৰতকৈ বেছি দিন তেওঁলোকে ৰখাই থৈ দিছে আৰু যিখিনি এক্সপেৰিয়েন্স আছিল আসাম টেটৰ তো তেওঁলোকে যথেষ্ট আসলতে অপেক্ষা তেওঁলোকক বহু দিন অপেক্ষা কৰাবলগীয়া হৈছে আগতে এনেকুৱা কিন্তু কেতিয়াও হোৱা নাই গতিকে এইবাৰনো কিয় তেনেকুৱা হৈছে তাৰ ওপৰত কিবা তথ্য অফিচিয়েল তথ্য আপোনালোকক লাগে বুলি আপোনালোকে কৈ আছিল আৰু আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ বহুত চেষ্টা কৰিছিলো আৰু দুই এটা কথা তেওঁলোকৰ সৈতে কথা পাতিছিলো কিন্তু তেওঁলোকে স্পষ্টকৈ কিছুমান কথা ক'বলৈ নিবিচাৰে হয়তো সিএম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ হয়তো তেওঁলোকক এটো পাৰমিশন দিয়া নাই গতিকে তেওঁলোকে কিছুমান কথা জানিও আমাক জনাবলৈ তেওঁলোকে বিচৰা নাই তেওঁলোকক লগ ধৰিছে আমাৰ টিমে গতিকে হেখিনি কথাই আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে এটো কোনো অফিচিয়ালি তেওঁলোকৰ পৰা অফিচিয়ালি আমি কথাখিনি গম পাইছো বা পাৰ্সোনালি কিছুমান কথা গম পাইছো কিন্তু এটো কোনো অফিচিয়াল আপডেট বুলি মই ক'বলৈ নাযাওঁ ঠিক আছে এটো ভিডিও মই তেওঁলোকৰ কাৰণে বনাইছো যি সকলে এই বিষয়ে জানিবলৈ ইচ্ছা কৰি আছিল বা যি সকলে আমাৰ তাত কমেন্ট বক্সতে জনাইছিল বা আমাক মেইল কৰিছিল সকলোৰে মেইল এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকৰ ৰিপ্লাই কৰি থাকিবলৈ কোন প্ৰবলেম হয় মোৰ মেইল আইডিটো এই কাৰণে দিয়া হৈছিল যে আপোনালোকে কিবা অসুবিধা পালে আমাক সুধিব পাৰে তাৰ জৰিয়তে বহুখিনি যদি অসুবিধা মিলি যায় আমি এটা ভিডিও এটাৰ জৰিয়তে দেখাই দিওঁ বা মেইলত যদি কিবা নোটছ প্ৰভাইড কৰিবলগীয়া থাকে তেতিয়া হলে তাতে আমি প্ৰভাইড কৰো বা হেনেকুৱা ধৰণৰ কাৰণতে আমি মেইল আইডিটো দিছো বাট একো কথা নাই আপোনালোকে এনেকুৱা ধৰণৰ প্ৰবলেম বিলাকো আমাক জনাইছে এতিয়া মই বহুজন এতিয়া প্ৰায় অক্টোবৰ মাহ মানৰ পৰা ডিসেম্বৰ মাহলৈকে যোৱা কালিও এটা মই মেইল পাইছো তো এই দিনত আসলে মুলে বহুখিনি মেইল আহিছে তো তাৰ হিসাব হয়তো 75 মান মেইল আহিছে নেকি তো এই গুটেখিনি মেইলৰ মই তেওঁলোকক এক্সট্ৰাকে ৰিপ্লাই দি থকাটো সম্ভৱ ডেফিনেটলি নহয় গতিকে মই ভাবিলো এটা ভিডিওৰ জৰিয়তে তেওঁলোকক ডেডিকেট কৰি পিনে এটো যদি মই আপলোড কৰো ডেফিনেটলি ভাল হ'ব নহয় জানো আৰু এতিয়া কথা এটো ভিডিওত কোনো ধৰণৰ যদি নিগেটিভ কমেন্ট নাহে মই হেতু কাৰণে দিছো যি সকলে বিশ্বাস কৰা নাই কথাখিনি বা শুনিবলৈ তেওঁলোকৰ ভাল লগা নাই ডেফিনেটলি ভিডিওটো স্কিপ কৰক তেওঁলোকে গুছি যাওক ভিডিওটোৰ পৰা কোনেওটো ইয়াত ভিডিওটো চাবলৈ আমি ৰখাই থোৱা নাই নহয় জানো গতিকে হে আৰু কথাখিনি অকমান জেনুইন হ'ব লাগে আপোনালোকে যদি ভিডিওটো প্ৰয়োজনীয় বুলি ভাবিছে ডেফিনেটলি চাওক আৰু যিখিনি কথা কম আমি হসা আৰু তেওঁলোকৰ পৰা পোৱা কথাখিনিয়ে কম এতিয়া মূল কথাটো হল এলপিইউপিৰ 26 ডিসেম্বৰ 2023 তে এডভাৰটাইজমেন্টটো তেওঁলোকে পাব্লিক কৰিছিল তাৰ পিছত তেওঁলোকে কিয়ত মানে ইমান দিনে হেৰি কৰা নাই মেৰিট লিষ্টখন মৰা নাই ভেৰিফিকেশনৰ কাৰণে মতা নাই বা এপয়েন্টমেন্ট ডিস্ট্ৰিবিউশন কিয় এতিয়ালৈকে কৰিব পৰা নাই ইয়াৰে প্ৰথম কাৰণটো হৈছে আপোনালোকে গম পায় এটা 10 মে তাৰিখে
এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যনৰ বৰ্ষপুৰিৰ তেওঁলোকৰ চৰকাৰৰ সম্পূৰ্ণ হ'ব। গতিকে এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন 10 মে তাৰিখে বহুখিনি মানুহক কৰিব, আমি বহুতে হয়তো গম পাওঁ। গতিকে তাৰ কাৰণে আচলতে 1 নম্বৰ কথাত এই যিখিনি পোষ্ট আছে, যিহেতু 5,550টা পোষ্ট খুব কম পোষ্ট নহয়, এইখিনি পোষ্টো তাতে ইনক্লুড কৰিব। ইয়াৰ লগতে ADRE আছেই, মেডিকেলৰ এতিয়া এক্সামবিলাক হৈ আছে, সেইখিনিও দিব তাতে। SSA এডুকেশ্যনৰ SSA যিখিনি কণ্ট্ৰেকচুৱেলভাৱে লোৱা হয়, সৰ্বশিক্ষা অসমত লোৱা হয় যিটো, তো সেইখিনিও এতিয়া খুব দেখিবচোন খুব এডভাৰটাইজমেণ্টবিলাক দি আছে আৰু আপোনালোকেও তাতে এলিজিবল হয়। এতিয়া কিন্তু এটা ওলাই আছে, তাতে আপোনালোকে এলিজিবল যদি হয় ডেফিনেটলি এপ্লাই কৰক, সেইখিনিও ভাল পোষ্ট, খুব সুন্দৰ দৰমহা তাতে থাকে, বাট কণ্ট্ৰেকচুৱেল হয়। কিছুমান এটা দুটা সুবিধা তাত নাপায়, কিন্তু ডেফিনেটলি ভাল পোষ্ট সেইখিনিও আপোনালোকে এপ্লাই কৰক। গতিকে এই গোটেইখিনি আচলতে লগাই আচলতে 10 মে তাৰিখে তেওঁলোকে হোৱাকৈ আপোনালোকৰ এপইণ্টমেণ্ট হ'ব, ডিষ্ট্ৰিবিউশ্যন কৰিব। এতিয়া ইমান দিনে আপোনালোকে ভাবিছিলেনে যে DME টেকনিকেলৰ এক্সামবিলাক হ'ব, কিন্তু DME টেকনিকেলৰ এক্সাম সিদিনা 20 নৱেম্বৰ, 20 ডিচেম্বৰলৈকে তাৰ এপ্লাই হৈ আছে টেকনিকেলৰ। কিন্তু কি কৰিলে তেওঁলোকে, এডমিট কাৰ্ডটো তেওঁলোকে পাব্লিছ কৰি দিলে বহুত সোনকালে। 12 জানুৱাৰী তাৰিখে তেওঁলোকে কি কৰি দিলে, পৰীক্ষাসমূহ হ'ব যে তো সেয়াও দেখাই দিলে, হয়নে? তো সেনেকৈ ধৰণে খপককৈ আচলতে আপোনালোকৰ মেৰিট লিষ্ট আপোনালোকক দিব আৰু তাতে আপোনালোকৰ ভেৰিফিকেশ্যনটোও খুব লৰালৰিকৈ হৈ যাব। কিন্তু যিহেতু আজি 31 ডিচেম্বৰ, বছৰৰ শেষৰ দিন, 2024ৰ শেষৰটো দিন, গতিকে এই শেষৰটো দিনত যিহেতু মই এটা কথা আপোনালোকক দৃঢ়তাৰে ক'ব পাৰোঁ যে জানুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত আপোনালোকৰ যিখন মেৰিট লিষ্ট সেইখন প্ৰকাশ হ'বও পাৰে, কিন্তু ভেৰিফিকেশ্যনখিনি এতিয়াই হোৱাৰ আপোনালোকৰ চান্সেছটো কম আছে। কিয় জানেনে? কাৰণ পঞ্চায়ত ইলেকশ্যনছ আপোনালোকৰ আছে 1 নম্বৰ কথা। 2 নম্বৰ কথা, এতিয়া পৰীক্ষাসমূহ যিটি পাতিবলগীয়া হৈছে। 3 নম্বৰ কথা, মেট্ৰিক পৰীক্ষা আহিছে। এই সকলোখিনি আচলতে তেওঁলোকে ষ্টাফখিনি অকণমান প্ৰব্লেম হৈ পৰে, নহয় জানো? কাৰণ সকলো ডিউটি এনেকৈ ধৰণে লগাই দিয়া হয় তেওঁলোকক। গতিকে সেইখিনি কথা আছে। গতিকে এই গোটেইখিনি কথা আমি চালি জাৰি চাব লাগিব। গতিকে চিন্তা কৰিবলগীয়া কোনো কথা নাই। 10 মে তাৰিখে আপোনালোকৰো এই এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যনত যদি আপোনালোকৰ ভাল মাৰ্কছ আছে, ডেফিনেটলি আপোনালোকে পাব। আৰু এইবাৰটো বহুত ভাল হৈ আছে। কি হৈ আছে বাৰু এইবাৰটো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যনৰ মাৰ্কছটো ডিৰেক্টলি প্লাছ নহয়, হয়নে? তাৰ এটা পাৰ্চেণ্টেজে গৈছে। গতিকে বহুত বেলেগ ল'ৰা ছোৱালীয়ে এতিয়া পাছ কৰিব। আগতে কি হৈছিলে, বহুত আগৰ ল'ৰা ছোৱালীৰ পাৰ্চেণ্টেজ কম থাকে এতিয়াৰ ল'ৰা ছোৱালীসমূহৰ তুলনাত, নহয় জানো? গতিকে তেওঁলোকে কি হৈছিলে, তেওঁলোকে বঞ্চিত হৈ পৰিছিলে প্ৰতিবাৰতে। তেওঁলোকে ৰিটেনত ভাল মাৰ্কছ পায়, কিন্তু তাতে মাৰ্কছটো নথকাৰ কাৰণে তেওঁলোকে বঞ্চিত হৈ যায়। এতিয়া আজিৰ ল'ৰা ছোৱালীয়ে 85-90% পায়, আৰু তেওঁলোকে ডেফিনেটলি আগত গুচি যায় আগৰ ল'ৰা ছোৱালীবোৰসমূহতকৈ। গতিকে সেইটো এটা প্লাছ পইণ্ট এইবাৰ ডেফিনেটলি আছিলে। গতিকে সেই প্লাছ পইণ্টটো আপোনালোকৰ আছে। আপোনালোকে যদি কেনেকৈ ধৰণে মাৰ্কছটো উলিয়াই সেইটো যদি নাজানে, তেতিয়াহ'লে আমাৰ ভিডিঅ' তাতে দিয়া হ'ব। গতিকে তাতে আপোনালোকে চাই ল'ব। আৰু মই ইয়াতে আপোনালোকক এটা স্পষ্টভাৱে ক'ব পাৰোঁ, যদি আপোনালোকৰ মাৰ্কছ 60 ওপৰত আছে বা 55ৰ ওপৰত আছে, নিশ্চিন্ত থাকক, 5,500 পোষ্টত আপুনি নিযুক্তি হ'বই। 60 ওপৰত থাকিলে একদম ছেফ জোন, পাবই আপুনি, নিশ্চিন্ত হৈ থাকক। তথাপিও এতিয়া বহুখিনি যিহেতু পোষ্ট ওলাই আছে, বহুখিনি ডিপাৰ্টমেণ্টে পোষ্টবিলাক ভেকেণ্ট কৰিছে, এডভাৰটাইজমেণ্ট ওলাইছে, এক্সাম হ'ব, গতিকে সেই সকলোবিলাক দি থাকক, হয়নে? তথাপিও অসম গভৰ্ণমেণ্টৰ যিকোনো চাকৰি, এতিয়া গ্ৰেড 3 এক্সামবিলাক দিয়া আছে, গ্ৰেড 4 এক্সাম দিয়া আছে। গতিকে এই সকলোবিলাকতকৈ মই ক'বলৈ গ'লে আপোনালোকৰ টিচিং প্ৰফেশ্যনটো কিন্তু বহুত এটা ভাল প্ৰফেশ্যন আৰু এটা সন্মানীয় প্ৰফেশ্যন, নহয় জানো? গতিকে সেই টিচিং প্ৰফেশ্যনটো সন্মান আপোনালোকে পোৱাৰ যোগ্য, যিহেতু DLED BEd আপোনালোকে কি কৰিছে, কমপ্লিট কৰিছে ইতিমধ্যে, নহয়নে? গতিকে খুব সোনকালে আচলতে লিষ্টখন মাৰিব, আৰু লিষ্টখন মাৰিবলৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকে আওপকীয়াকৈ আমাক কথাখিনি তেনেকেই কৈছিলে, হয়তো জানুৱাৰী মাহৰ 15 তাৰিখৰ আগত আপোনালোকে লিষ্টখন পাব, প্ৰথম মেৰিট লিষ্টখন। কিন্তু মেৰিট লিষ্টখন পালেও আপোনালোকৰ ভেৰিফিকেশ্যন হোৱাটো অকণমান প্ৰব্লেম হ'ব। সেইখিনি ভেৰিফিকেশ্যন আপোনালোকৰ মাৰ্চ মাহত হ'লেও মে' মাহলৈ আপোনালোকৰ যিটো এপইণ্টমেণ্ট হ'ব, এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন, সেইটো সুন্দৰভাৱে হৈ যাব। গতিকে চিম্পলি কথা এইখিনিয়ে আছিলে, জাষ্ট আপোনালোকৰ কাৰণে এটা সৰু আপডেটহে আছিলে এইটো, যিহেতু বহুতে আমাক কথাখিনি সুধি আছিলে।
এতিয়া মূল কথাটো হ'ল HI পৰীক্ষাটো 5 জানুৱাৰী তাৰিখে আছে খুব সুন্দৰকৈ আপোনালোকে পৰীক্ষাত বহিব নাৰ্ভাছ ফিল নকৰিব এটা ডাঙৰ নিগেটিভ মাৰ্কছ আছে তাতে হেনেকে ধৰণে নিগেটিভ মাৰ্কছ নাথাকি সাধাৰণতে এটা কোৱেশ্যনত 1 মাৰ্ক আপোনালোকে ঠিকই পাব কিন্তু দুটা কোৱেশ্যন ভুল কৰি দিলে আপোনালোকৰ 1 মাৰ্ক এটা নিগেটিভ লাগি যাব গতিকে সাৱধান হ'ব নিগেটিভ কেতিয়াও নকৰিব দুই এটা যদি আপোনালোকে অপচন এলিমিনেট কৰিব পাৰিছে চাৰিটা অপচনৰ পৰা দুটা অপচন যদি এলিমিনেট কৰি দিছে বাকি দুটা আপোনালোকে এটা চুজ কৰি থৈ গুচি আহিব কাৰণ সেই কোৱেশ্যনটো আপোনালোকে 50% হোৱাৰ চান্স এটা থাকে নহয় নে গতিকে হেনেকুৱা ধৰণৰ মেথড বিলাক ইউজ কৰিব তেনেকা ধৰণে কোৱেশ্যন বিলাক কৰিব ডেফিনেটলি আপোনালোকৰ ভাল হ'ব ঠিক আছে আৰু আমাৰ মক টেষ্ট গিখন ট্ৰাই কৰিব মই আশা কৰিছো সেই মক টেষ্ট গিখনৰ পৰা ডেফিনেটলি কমন পৰিব আসাম SI 2025 চনৰ যেটো এক্সাম হ'ব 5 জানুৱাৰী তাৰিখে ঠিক আছে এতিয়াতো মই কৈ দিব নোৱাৰো যে 99% কমন পৰিব হেতু কলে ভুল হ'ব কিন্তু আপোনালোকে চাব 5 জানুৱাৰী ৰাতিলৈ আৰু সেই পেপাৰ দুখনৰ পৰা কমন পৰিব মেথমেটিক্সৰ পৰা ইংলিশ জিকে সকলোখিনি আমি খুব সুন্দৰভাৱে সেট কৰিছো আৰু SI পৰীক্ষাত স্থান পোৱা সকলেও তাতে আমাক সহায় কৰিছে বহুখিনি এক্সপেৰিয়েন্স ক্যান্ডিডেট আছে ডেফিনেটলি আপোনালোকৰ কাৰণে সুবিধা হ'ব বুলি আমি আশা কৰিছো পেপাৰখন মই অকমান দেখাই দিবলৈ চেষ্টা কৰিম ঠিক আছে তো টেলিগ্ৰামত এনেকৈ ধৰণে গ'লে পাব আপোনালোকে জ্ঞানতীৰ্থ একাডেমি বুলি এটা চেনেল ডেসক্ৰিপচনত লিংক থাকিবই চিন্তা কৰিবলগীয়া নাই তাতে ইয়াতে ৰিডাইৰেক্ট হৈ যাব ইয়াতে আসাম মক টেষ্ট 1 নম্বৰখন আমাৰ দিয়া আছে গতিকে 2 নম্বৰখন আপোনালোকে এখনৰ পৰা যদি সহাৰি পাও আপোনালোকে এখনৰ মাৰ্কস বিলাক কিন্তু আমাক জনাব লাগিব তেতিয়া সহাৰি পালে ডেফিনেটলি আপোনালোকক দ্বিতীয়খন মক পেপাৰো আমি দি দিম আৰু এখন মক পেপাৰৰ আনসাৰ কি সমূহ আছে আপোনালোকে আমাক বিচাৰিব লাগিব ডেফিনেটলি আপোনালোকৰ মেইলত পাই যাব আনসাৰ কি সমূহ কিন্তু মেইল আইডিতে দিয়া হ'ব টেলিগ্ৰামত আমি আনসাৰ কি সমূহ নিদু ঠিক আছে তো তাতে ইয়াতে আমি যদি ক্লিক কৰি দিও আপোনালোকে চাব পাৰিব এইখন আসাম SI কোৱেশ্যন বুকলেট স্যাম্পল প্ৰথমতে জেনাৰেল নলেজৰ 20টা কোৱেশ্যন ৰাখিছো প্ৰথম কোৱেশ্যনটো কি আছে হু ওয়াজ দা ফাৰ্স্ট প্ৰাইম মিনিষ্টাৰ ফাৰ্স্ট চিফ মিনিষ্টাৰ অফ আসাম আহে কিন্তু SI এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্যন আহে আৰু আহিছে আগতে হয়নে আৰু ইয়াতে চাৰিটা অপচন আছে গুলাব বৰবৰুৱা গোপীনাথ বৰদলৈ বিষ্ণুৰাম বেদী সৰ্বানন্দ সোণোৱাল এটা বহুতে ক'ব এটো বহুত ইজি কোৱেশ্যন আহি গল নেকি দি দিলে নেকি কিন্তু আহে এনেকুৱা কোৱেশ্যন সেই কাৰণে দিয়া হৈছে যেটো সেট প্যাটাৰ্ন হয় তেওঁলোকৰ সেই প্যাটাৰ্নটোৱে ৰখা হৈছে তললেছ কাজিৰঙা নেশ্যনেল পাৰ্ক কোড সিটুৱেটেড হয় আহে নে এনেকুৱা কোৱেশ্যনছ তো এনেকুৱা ধৰণৰ কোৱেশ্যনছ আচলতে আহে গুটেখিনি দেখাই দিবলৈ অকমান দিগদাৰে হৈ যায় জ্ঞানতীৰ্থ যেটো লোগো তাতে লগোৱা আছে আমাৰ ইটি চেনেল ম্যাথমেটিক্স ৰিজনিং গুটেখিনি ইয়াতে আছে 100টা কোৱেশ্যনছ খুব সুন্দৰভাৱে আছে ঠিক আছে আপোনালোকে কেটা কাৰেক্ট কৰিছে ইয়াতে আমাক জনাবলৈ নাপাহৰিব ইয়াৰ লগতে আমাৰ ডিএমই ৰ যিখিনি মক পেপাৰ আছে তো তাৰো আমি দেখাই দিবলৈ চেষ্টা কৰিম ঠিক আছে তো ইয়াতে মন কৰক ফ্ৰী ডিএমই নন টেকনিক্যাল এন্ড টেকনিক্যাল এক্সামৰ কাৰণে টেকনিক্যালটো যেহেতু 12 জানুৱাৰীত আছে গতিকে 12 জানুৱাৰী গোটে 15খন মক পেপাৰ আমি আপোনালোকৰ আগত পাবলিশ কৰি দিম চিন্তা কৰিবলগীয়া নাই 5খন ফ্ৰী পেপাৰ আপোনালোকে যদি এতিয়াও কয় আমি এতিয়াও আপোনালোকৰ মেইল আইডি দি দিম আপোনালোকে মেইল আইডিটো আমাৰ নোট কৰি ৰাখিব মেইল আইডিটো ডেসক্ৰিপচনতে দিয়াই আছে আৰু 5খন মক পেপাৰ সম্পূৰ্ণভাৱে ফ্ৰী আৰু আনাদাৰ 10খন পেপাৰ আমাৰ ৰেডি হৈ আছে 8খন পেপাৰ গতিকে আপোনালোকে পেমেন্টটো কৰাৰ লগে লগে 8খন পেপাৰ আপোনালোকে আপোনালোকৰ মেইল আইডি পাই যাব আৰু বাকি 4খন পেপাৰ আপোনালোকে অতি সোনকালে 5 জানুৱাৰী আগতে খুব সুন্দৰভাৱে পাই যাব গতিকে প্ৰিপাৰেচন যদি কৰি আছে এখিনি লৈ লওক আৰু ইনে 99 টকা দি পানি আপোনালোকে 15খন লৈ পানি এতিয়া একো লাভ নাই প্ৰথমতে 5খন ফ্ৰী পেপাৰে লৈ লওক আৰু সেই ফ্ৰী পেপাৰৰ কাৰণে আপোনালোকে আমাক মেইলে কৰিব লাগিব আমি তাই হেখিনি টেলিগ্ৰাম চেনেলটোত নিদিও কিন্তু SI কাৰণে যিখিনি আমি বনাইছো হেখিনি টেলিগ্ৰামতে দিম আৰু PGT কাৰণেও কিছুমান মক পেপাৰ আছে হেখিদিও ফ্ৰীকে আমি টেলিগ্ৰামতে দি দিম আৰু পৰৱৰ্তী সময় যিখিনি আসাম পুলিচৰ কাৰণে আমি কিছুমান মক পেপাৰ ৰেডি কৰি আছো এই যেহেতু আসাম পুলিচৰ এক্সাম অকমান দেৰি আছে গতিকে হেখিনি কাৰণেও আমি মক পেপাৰসমূহ টেলিগ্ৰামতে ফ্ৰীলি দি দিম মাত্ৰ ডিএমই কাৰণে অলপমান কষ্ট কৰাৰ এটা মূল্য লোৱা হৈছে মূল্য হিচাপে মাননি হিচাপে আসলতে 99 ত 10খন পেপাৰ তাৰ মানে 10 টকাকেও নহয় এখন পেপাৰ 9 টকা 9.9999 টকাকে পৰিব হয়তো গতিকে খুব সুন্দৰভাৱে হেখিনি সংগ্ৰহ কৰক আৰু পেপাৰখিনি সলভ কৰিবলৈ চেষ্টা কৰক কিনে লৈ পানি আৰু পেপাৰখিনি থৈ লাভ নাই ঠিক আছে তো ভিডিওটো হিয়াই আছিল অকমান সৰু ইনফৰমেটিভ ভিডিও এটা আছিল তো যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিওসমূহ লগতে আমাক কমেন্ট কৰক কেনেকুৱা পাইছে ভিডিওসমূহ বাকি বেলঘনৰ টিপব সাবস্ক্ৰাইব কৰি তো হিমানে আছিল আৰু থ্যাংক ইউ সো মাচ সি ইন দ্য নেক্সট ভিডিও